হেল্ল' এভৰিৱান নমস্কাৰ মই প্ৰিয়াংকৈ আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ অসম চৰকাৰখনে কি কৰিছে ক্ৰমান্বয়ে 10 তাৰিখৰ পৰা ক্ৰমান্বয়ে কি হৈছে যিমানবিলাক আমাৰ হৈ গ'ল ৰিক্ৰুটমেণ্ট হৈ গ'ল তাৰ সম্পূৰ্ণৰূপে ৰিজাল্টসমূহ মুকলি কৰি গৈ আছে আমাৰ যি 10 অক্টোবৰ তাৰিখৰ দিনাখনি আমাৰ যি আছাম পুলিচৰ যি SI পোষ্টৰ যিবিলাক ৰিজাল্ট আছে তাৰ মুকলি কৰিলে তাৰপৰা আছাম পুলিচ যিসকল কামাণ্ডো আছিল তাৰ ৰিজাল্টসমূহ মুকলি কৰিলে তাৰপিছত ADI গ্ৰেড 3 লেভেলৰ যিখিনি পোষ্টৰ ৰিজাল্ট ফাইনেল ৰিজাল্টসমূহ আছিল তাৰ মুকলি কৰিলে সকলোবিলাক পোষ্টৰ কি হৈছে ৰিজাল্টসমূহ মুকলি কৰিলে তাৰপিছত 11 তাৰিখৰ দিনাখনি যিখিনি আমাৰ আছিল আছাম পুলিচ AB UB যিবিলাক আছিলে আৰু তাৰ আছাম পুলিচৰ যিখিনি ড্ৰাইভাৰ পোষ্ট আছিলে সকলোবিলাকৰ ৰিজাল্টসমূহ মুকলি কৰিছে গতিকে যিসকলে কোৱালিফাইং কৰিলে তেওঁলোকক মোষ্ট ওয়েলকাম জনাইছে অভিনন্দন জ্ঞাপন কৰিছোঁ আজি হৈছে 12 তাৰিখ আজি 12 তাৰিখ দিনাখনি আজি আমাৰ যিখিনি মেডিকেল বিভাগৰ যিখিনি পোষ্ট আছে সম্পূৰ্ণৰূপে পোষ্টৰ আজি মেডিকেলসমূহৰ ৰিজাল্টসমূহ মুকলি কৰিব গতিকে যিসকলে আজিও কোৱালিফাই কৰিব তেওঁলোকক মোৰ ফালৰ পৰা আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এতিয়া যিসকলে কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকক ক'ব বিচাৰোঁ 1 2 বা তেওঁলোকে পইণ্টৰ বাবে ৰৈ গ'ল তেওঁলোকক ক'ব বিচাৰিছোঁ তোমালোকে হতাশ হ'ব নালাগে জীৱনত জয়ী হ'বৰ কাৰণে তোমালোকে যিখিনি কষ্ট কৰিছিলা যিখিনি ত্যাগ কৰিছিলা এই ত্যাগ কষ্টখিনি আকৌ পুনৰাই কৰা কাৰণ তোমালোকৰ কোনো ক্ষেত্ৰত 1 বা 2 কোনো ক্ষেত্ৰত তোমালোকৰ বেলেগতকৈ কমি গ'ল বাবে তোমালোকে আজি সেই পোষ্টত বা আজি সেই কামটো তোমালোকে সাকসেসফুল নহলা গতিকে নেক্সট তোমালোকে যিখিনি আহিব যিখিনি ৰিক্ৰুটমেণ্ট আহিব যিখিনি ভেকেন্সি আহিব এতিয়া আমাৰ অসম চৰকাৰে কৈ আছে যে এই আকৌ ADI 3.0 ওলাব বুলি কৈছে লগতে আসাম ফৰেষ্টত ওলাব বুলি কৈছে আসাম পুলিচত ওলাব বুলি কৈছে গতিকে বিভিন্ন ধৰণৰ পোষ্টসমূহ ওলাব যদি আমি লক্ষ্য কৰোঁ অসম চৰকাৰখনে বিভিন্ন ধৰণৰ পোষ্টসমূহ দি আছে যেনে আমি ADI 1.0 পালো আৰু ADI 2.0 পালো ঠিক তেনেদৰে ADI 3.0 অহা কথা আছে আৰু আহিব বুলি আমি ভাবিছোঁ গতিকে আমি এতিয়াৰ পৰা প্ৰিপাৰেচনটো চলাব লাগিব আৰু যিসকলে কোৱালিফাইং কৰিলে আমি হয়তো দেখা পাইছোঁ আমাৰ আসাম পুলিচ যিটো কমাণ্ডো বেটেলিয়ন 164 টা পোষ্ট আছিল তেওঁলোকৰ কাট অফটো পুৰা গৈছে কাৰণ তেওঁলোকে কষ্ট কৰিছে কাৰণ এইটোত ফিজিক্যাল আৰু মেডিকেল তেওঁলোকে সাইকোমেট্ৰিক টেষ্ট দিছে আৰু লগতে তেওঁলোকৰ ৰিটেন এক্সামটো নাই বাবে তেওঁলোকে ফিজিক্যালত যিমান পাৰে তেওঁলোকে কষ্ট কৰি চেষ্টা কৰিছে আৰু তাৰ ফলত কি হৈছে এতিয়া যিমানখিনি ক্যান্ডিডেট 164 টা যিখিনি ক্যান্ডিডেট আছে আসাম পুলিচ কমাণ্ডো বেটেলিয়নত তেওঁলোকে সিলেকশন পোৱা ক্যান্ডিডেটখিনি কম নহয় কাৰণ তেওঁলোকে বহুত কষ্ট ত্যাগৰ বলতে তেওঁলোকে এই চাকৰিটো পাবলৈ সক্ষম হৈছে মই কোনোতে কম নহয় দে আসাম পুলিচৰ কমাণ্ডৰ এটা উদাহৰণহে দিছো যেনেকে SI টো যেনতে তেওঁলোকে কোৱালিফাই কৰিছে বহুত এটা টাফ কম্পিটিশন আজি সময়ত আজি যুগত এটা চাকৰি পোৱাটো ইমান সহজ নহয় যদি আমি নিজে চেষ্টা আৰু অধ্যৱসায় আমি যদি নিজে কৰিব নোৱাৰো গতিকে মোৰ ফালৰ পৰা এইটোৱে হাম্বল ৰিকুৱেষ্ট কৰিম যে ক্যান্ডিডেটখিনিক যিসকল ক্যান্ডিডেটে 1 2 বা পইণ্টৰ ৰৈ গ'ল তেওঁলোকক মই ক'ব বিচাৰোঁ তোমালোকে হতাশ নহবা তেওঁলোকৰ যি বয়স আছে তেওঁলোকে আকৌ পুনৰাই কাৰ্যসূচী লাগি যোৱা নিজৰ কৰ্তব্য নিজৰ কৰ্মত তেওঁলোকে লাগি যাব লাগে বুলি মই ভাবিছোঁ কাৰণ আৰু কেইদিনমানৰ পাছতে আকৌ আমাৰ ADI যি গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ আছে তাৰ ৰিজাল্টসমূহ দিব অহা 15 অক্টোবৰ তাৰিখৰ দিনাখনি আজি আমাৰ DSSৰ IOC যি মেডিকেল বিভাগৰ পোষ্টসমূহৰ ৰিজাল্ট দিব গতিকে ক্যান্ডিডেটখিনিয়ে যিসকল ক্যান্ডিডেটে কোৱালিফাই কৰাখিনি কৰিব কিন্তু যিখিনি ক্যান্ডিডেট ৰৈ যাব এই ক্যান্ডিডেটখিনিক মই ক'ব বিচাৰোঁ তোমালোকে হতাশ নহয় ভাগি নপৰি নেক্সট আপকামিং যি ৰিক্ৰুটমেণ্ট আহিবলগীয়া আছে তাত তোমালোকে ফোকাস কৰাটোৱে মই মেইন লক্ষ্য বুলি ভাবিছোঁ কাৰণ আমি হৈছোঁ দুখীয়া এটা মধ্যবিত্ত ঘৰৰ পৰিয়ালৰ ল'ৰা আমি এটা চাকৰিৰ বাবে আমি কষ্ট কৰিব লাগিব ত্যাগ কৰিব লাগিব তাৰ পিছতে আমাৰ এটা চাকৰি আমি হয়তো পাম গতিকে যিখিনি ক্যান্ডিডেটে কোৱালিফাইং কৰিলে তেওঁলোকে কষ্ট কৰিছে ত্যাগ কৰিছে তাৰ ফলতে এটা চাকৰি পাইছে গতিকে আমিও তেন ধৰণে আমি চেষ্টা কৰি গৈ থাকিব লাগিব যিখিনি ক্যান্ডিডেটে ফাইনেল ৰাউণ্ডত তেওঁলোকে সিলেকশন নহলে তেওঁলোকো কম নহয় তেওঁলোকো যথেষ্ট কষ্ট কৰিছিলে খুব সম্ভৱ পইণ্টৰ বাবে ৰৈ গৈছে তেওঁলোকে মনটো বেয়া লাগিব দুদিন এদিন বেয়া লাগিব ঘৰৰ কথা থাকিব মা দেউতাকৰ যি সপোন তেওঁলোকে বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিলে তেনে ক্ষেত্ৰত তেওঁলোকৰ মনটো বেয়া লগাটো স্বাভাৱিক কিন্তু আমি জীৱন য'ত যে হাৰি গ'লো বুলি যে আমি হতাশ নহয় আমাৰ করণীয়খিনি আমি কৰিবলৈ হলে আগবাঢ়ি যাব লাগিব এইটোৱে হৈছে আমাৰ জীৱন গতিকে যিদিনাখনি তোমালোকে সাকসেসফুল হবা সেইদিনাখনি তোমালোকৰ সেই কষ্ট সাৰ্থক হ'ব গতিকে যিখিনিয়ে হয়তো কোৱালিফাইং কৰিছে নিশ্চয় তেওঁলোকে অশেষ কষ্ট কৰিলে তোমালোকে হলো 1% হলো 0.1% হলো তেওঁলোকে কষ্ট কৰিলে বাবে হয়তো আজি তেওঁলোকে এটা ফকাসিঙত আহিব পাৰিলে বা তেওঁলোকৰ যি নামটো তেওঁলোকে উজ্বলাব পাৰিলে সেইবাবে কৈছো চেষ্টা কৰিব লাগে চেষ্টা কৰিলে ফল এদিন নহয় এদিন পাবা শিল ঘঁহিলেও ক্ষয় যায় বুলি কথা এষাৰ আছে নিশ্চয়
যিখিনিয়ে কোৱালিফাইং কৰিলে তেওঁলোকে অৱগত কৰিবা বা তেওঁলোকৰ কষ্টখিনি সাৰ্থক হ'ল গতিকে মা দেউতাকৰ যি দুখসমূহ তেওঁলোকৰ কি হৈছে সুখৰ চকু পানীলৈ পৰিণত হ'ল গতিকে যিসকলে কোৱালিফাইং কৰিছে আজিলৈ পৰ্যন্ত তেওঁলোকে মোৰ ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিবা বুলি মই ভাবিছোঁ আৰু যিসকলে কোৱালিফাইং কৰা নাই তেওঁলোকো শ্বেয়াৰ কৰিবা আৰু যিসকলে কোৱালিফাইং কৰিছে তেওঁলোকে লিখি দিবা যে মই এইটোত পাইছোঁ বা এইটোত বিভাগত পাইছোঁ গতিকে তেওঁলোকে কৰিলে নিশ্চয় যিসকল কেণ্ডিডেট আছে তেওঁলোক হতাশ নহ'বলৈ মই বাৰে বাৰে কৈছোঁ কাৰণ যুঁজৰ জীৱন যুঁজত জয়ী হ'বৰ বাবে যুঁজ কৰিবই লাগিব আৰু ভৱিষ্যতে কৰি গৈ থাকিব লাগিব আৰু মোৰ ক্ষেত্ৰত মই কোৱালিফাইং কৰিব পৰা নাই আৰু চেষ্টা কৰিছোঁ যিমান পাৰোঁ নিজৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ তথাপিতো পৰা নাই তথাপিতো হাৰি নাযাওঁ বুলি মই পণ লৈছোঁ যাতে কিবা এটা নহয় কিবা এটা লাইফত কৰিম বুলি আগবাঢ়িছোঁ যেতিয়া কৰিম বুলি ভাবিছোঁ আৰু যদি ভৱিষ্যতে কৰোঁ নিশ্চয় আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমে অৱগত কৰি দেখাম গতিকে কি পালোঁ কি নাপালোঁ আৰু যিসকলেও কোৱালিফাইং কৰিব পৰা নাই তেওঁলোককো কৈছোঁ মই বাৰে বাৰে কৈ আছোঁ তোমালোকে ঘৰৰ বা ওচৰ চুবুৰীয়া মানুহে কোনোবাই কিবা যদি কৰোঁ তোমালোকে এইবিলাক কাণ সাৰ নিদিবা নিজৰ জীৱন লক্ষ্যৰ পথত তোমালোকে আগবাঢ়িবৰ বাবে তোমালোকে কামবিলাক কৰি থাকিবা বুলি মই ভাবিছোঁ এইটো কাৰণে ভিডিঅ'টো বনালোঁ যাতে যিখিনিয়ে কোৱালিফাইং কৰিব নোৱাৰে তেওঁলোকৰ মন চনবিলাক বেয়া কৰিব নালাগে তেওঁলোকে নিজৰ কৰ্তব্যত আগবাঢ়ি যাব লাগে আৰু যিখিনিয়ে কোৱালিফাইং কৰিলে তোমালোকে কমেণ্টত অৱগত কৰিবা লগতে ভিডিঅ'টো যিমান পৰা যিমান শ্বেয়াৰ কৰি দিয়া বুলি মই ভাবিছোঁ কাৰণ সকলোৱে উপকাৰ হ'ব আৰু যিখিনিয়ে কোৱালিফাইং কৰিলে তেওঁলোকৰো উপকাৰ হ'ব লগতে যিখিনিয়ে কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকৰ যাতে উপকাৰ হয় তেওঁলোকৰ নিজৰ জীৱনৰ লক্ষ্যত তেওঁলোকে যাবৰ বাবে তেওঁলোকে চেষ্টা কৰক অব্যাহত ৰাখক এইটোৱে আছিল সৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ মোৰ ৰিজাল্ট ভাল নহয় মোৰ এইটো কোৱালিফাইং কৰিবই পৰা নাই গতিকে এইটোৱে আছিল আপোনালোকৰ সৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় এখন